গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বালাজানত সাংসদ ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ বিশাল সভা। ধুবুৰী জিলা কংগ্ৰেছ য়ং ব্ৰিগেডৰ উদ্যোগত গৌৰীপুৰ বালাজানত বিশাল নিৰ্বাচনী সভা। সাংসদৰ পুঁজিৰ 11খন এম্বুলেন্স বিতৰণ। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 11টা সমষ্টিতে একোখনকৈ এম্বুলেন্স বিতৰণ কৰে সাংসদ ৰকিবুল হুছেইনে। বিতৰণ কাৰ্যসূচীৰ অন্তত এখন বিশাল সভা অংশগ্ৰহণ কৰে। ভাষণত কয়, এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। ৰাজ্যৰ বিপদৰ সময়ত সদায় ৰকিবুল হুছেইন থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বদৰুদ্দিন আজমল আৰু AIUDF তীব্ৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে। লখিমপুৰ ঘটনাত ভূপেন বৰাৰ বিতৰ্কক লৈ ৰকিবুল হুছেইনে কয়, এয়া এক ষড়যন্ত্ৰ ৰচনা কৰিছে। কংগ্ৰেছৰ অনুষ্ঠানত বিজেপিৰ মানুহে কি কৰে? বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ। সমষ্টিৰ সাংসদ হিচাপে মই আজি মনটো ভাল। নিৰ্বাচনৰ আগত নিৰ্বাচনৰ পাছত বিভিন্ন ঠাইলৈ যাওঁতে এই অঞ্চলৰ ৰাইজৰ বিভিন্ন ঠাইত অভিযোগ আছিল যে বিভিন্ন ঠাইত এম্বুলেন্সৰ প্ৰয়োজন আছে। সীমিত MP ফাণ্ডেৰে সকলো ঠাইতে একেলগে এম্বুলেন্স দিয়াৰ সম্ভৱ নহয়। কিন্তু আজি ধুবুৰী লোকসভা সমষ্টিৰ 11টা বিধানসভা সমষ্টি চৰ অঞ্চলকে লৈ চেঙা সমষ্টিৰ বাগবাৰা চৰকে লৈ 11টা সমষ্টিত 11খন এম্বুলেন্স আজি আমি ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ যোগেদি কিছু লোকৰ হ'লেও বিভিন্ন ধৰণৰ অসুবিধাবিলাক দূৰ হ'ব। বিশেষকৈ ধনী মানুহে নিজৰ টকাৰে বিভিন্ন চিকিৎসালয়ত যাবলৈ সুবিধা পায়। দুখীয়া মানুহ, বিশেষকৈ গৰ্ভৱতী তিৰোতাসকলৰ দুখীয়া লোকসকলে পইচা পাতিৰ অভাৱত এম্বুলেন্সত যাব নোৱাৰে। গতিকে আজিৰ এই আমাৰ MP ফাণ্ডৰ এম্বুলেন্সৰ যোগেদি এই মানুহখিনিৰ যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আজিৰ দিনটো যে মনটো অলপ ভাল, সেই কথাটোকে আপোনালোকক জনাইছোঁ। স্যাৰ, নিৰ্বাচন সমাগত ৰাজ্যৰ ইপুনৰ পৰা সিমূৰলৈ আপুনি ঘূৰিছে, কেনেকুৱা পাইছে? আপোনালোকে যদি ছ'চিয়েল মিডিয়াত চাই, এইকেইটা দিনত আপোনালোকে দেখিছে বিভিন্ন ঠাইত গৈছে। মধ্য অসম, গুৱাহাটী, জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ, কলিয়াবৰ, লখিমপুৰ, বিহপুৰীয়া, মাজুলী, বিভিন্ন ঠাইত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভিন্ন গোপন যিবিলাক আপোনাৰ দুৰ্নীতি, সেইবিলাক মোকলাবৰ কাৰণে আমি গৈছোঁ। এইটোতেই হিমন্ত বিশ্ব শৰ্মা তেওঁৰ বাহিনী ভয়ত পেপুৱা লাগিছে আৰু এটা ব্যৰ্থ প্ৰচেষ্টাৰে আমাক তেওঁলোকে বাধা দিব বিচাৰিছে। আপোনালোকে ভাবিব নোৱাৰিব, আজি এই অঞ্চললৈ মই আহিছোঁ, এই অঞ্চলত যিমান মানুহ হৈছে তাতকৈ যোৱা ৰাতি বিহপুৰীয়াত য'ত বিজেপিৰ MLA আছে তাত আপোনাৰ মানুহ বেছি ওলাই আহিছে। লখিমপুৰত আপোনালোকে ভাবিব নোৱাৰিব, য'তে গৈছোঁ হাত বাউল দি গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনাইছে, হাজাৰ হাজাৰ মানুহ আহিছে। মাজুলীলৈ গৈছোঁ, মাজুলীত কৈছে যে আমি বিজেপি কৰোঁ, কিন্তু আপোনাক যেনেকৈ সাংসদ বনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে আমি এজন বিধায়ক কৰিছিলোঁ যিজনে মুখ্যমন্ত্ৰী আছিল। আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুত ভয় খাই সেই আমাৰ জনজাতি নেতাজনৰ ফটো দিবলৈও আমি ভয় কৰোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ ভয় ভীতিৰ কাৰণে বিজেপি যে এইবাৰ ধৰাশায়ী হ'ব, এই কথাটো গোপন যি বিজেপিৰ আপোনাৰ তথ্য সেইটোতে ওলাই পৰিছে। তেওঁলোকৰ তথ্যতে ওলাইছে যে এইবাৰ 30ৰ পৰা 40ৰ ওপৰ হিমন্ত বিশ্ব শৰ্মা যদি থাকে তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিচাপে, তেতিয়াহ'লে তেওঁলোকে বিধানসভাৰ চিট নাপায়। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যে 70-80টা চিট পাই আমাৰ যে চৰকাৰ, আমি সকলোৱে মিলিজুলি বিৰোধী পক্ষ বুলি যিটো কয় সেইটো যে সাহস পক্ষ হ'বলৈ গৈ আছে, সেই কথাটো আজি দিনৰ পোহৰৰ দৰে লাহে লাহে স্পষ্ট হৈ গৈছে। অখিল গগৈ আৰু নবীন গগৈৰ লগত আলোচনা নকৰাকৈ যোৱাকালি দেখা গ'ল ধুবুৰী জিলাত প্ৰাৰ্থিত্ব তালিকা প্ৰায় চূড়ান্ত কৰিছে। এই সন্দৰ্ভত মানে মৃত্যুতা হ'বনে নাই ধুবুৰী জিলা? আপুনি কোনটো চেনেলৰ মই নাজানো, আপোনালোকৰ চেনেলতে দিছে 30টা চিট AGP-য়ে খেলিব। ক'ত ক'ত খেলিব নামৰ সৈতে ফটো সৈতে দি দিলে। সেইটো কথা না আমাক সোধে না হিমন্ত বিশ্ব শৰ্মাক সোধে। UPPL-এ কৈছে আমিতো BTC এৰিয়াত BTR এলেকাত আমি চিটকেইটা খেলিমেই, আনাডাৰ 35 খেলিম, সেই বিষয়ে আপোনালোকে নিবাদ দিতাম। আজি হাগ্ৰামা ডাঙৰীয়াক যদি কয়, হাগ্ৰামা ডাঙৰীয়াই কয় ৰ'বচোন নিৰ্বাচনটো আহিব দিয়ক, ইমান কিয় হুলস্থুল লাগিছে?
গতিকে তেওঁলোকে এতিয়া শাসনত থকা দলটোৰে আপোনালোকে কথা নুসুধে, আপোনালোকৰ মুখত ফুলচন্দন পৰক, আপোনালোকে ভাবি লৈছে যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, সেইকাৰণে আমাৰ প্ৰতি প্ৰশ্ন আপোনালোকৰ বেছি। লখিমপুৰত আপোনাৰ এগেইনষ্টত এটা অভিযোগ উত্থাপিত মহিলা নিৰ্যাতনৰ, আপুনি কি ক'ব? ক'ত সুধিছে? মই ক'তো শুনা নাই, প্ৰথম আপোনাৰ মুখত শুনিলোঁ, বেলেগৰ। মই ৰকিবুল হুছেইন। আপুনি মিটিংখনত আছিল? আপুনি নিউজটো চাই আহক, তাৰপিছত মোক কওক। এতিয়া চাওক, প্ৰশ্নটো যদি ভালকে নকৰে উত্তৰটো আমি কেনেকে দিম? আপুনি সাংবাদিক। ভূপেন বৰা নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে, এগৰাকী মহিলা অভিযোগ উত্থাপন কৰিছে যে তেখেতে মানে টাচ কৰিছে, সেই সম্পৰ্কে কি ক'ব? ইতিমধ্যে সংবাদ মাধ্যমত মানে বহুত চলাইছে সম্পূৰ্ণ গোকাত মিছা। আমি তাত আছো, কথাবিলাক কি আপোনাৰ কেনেকে গ'ল? তাত বিজেপি মানুহ কেনেকে গ'ল? আমি এতিয়া ইয়াত মিটিং কৰিছো, ইয়াত বিজেপি মানুহ কেনেকে আহিব? আমাৰহে মিটিং, আমাৰহে য়ং ব্ৰিগেডৰ মিটিং। আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তাৰ মেডিকেললৈ গৈছে, তাৰ ডাক্তৰৰ লগত কথা পাতিছে। তাত বিজেপিৰ কি কাম আছিল? বিজেপিয়ে কৈ গৈছিল। এইবিলাক কি মানুহে বুজি পোৱা নাই নেকি? এইবিলাক সকলো মানুহে চাই আছে এইবিলাক কথা বতৰা। আজি আপোনালোকৰো সুধিবলৈ ইচ্ছা নাই, আপোনালোকক ফোন কৰি সুধিব দিছে কাৰণে আপোনালোকে এইবিলাক কথা সুধিছে। আলোচনা নোহোৱাতে কিন্তু বিৰোধী দলসমূহে এক প্ৰকাৰ নাৰাজ হৈছে, কি ক'ব? ক'ত নাৰাজ হৈছে? যোৱাকালি কৈছে যে এইবাৰ পৰা মই আৰু গৌৰৱ গগৈ কৈছে 16ৰ পৰা 19লৈকে আমি আলোচনা কৰিম, আজিৰ পৰা মই এই বিষয়ে একো নকওঁ। সেইটো কথা নুশুনেই। যোৱাকালি নিউজটোহে আচল নিউজ। যোৱাকালি এজিপিয়ে কৈছে আমি 30টা চিট দিম। কাক দিম ফটোৰ সৈতে কৈ দিছে, আপোনালোকে একোৱে নকয়। কৈছে এইবাৰ উতুল বৰা আৰু কেশৱ মহন্তই ক'লেও আমি নামানো। তেওঁলোকেহে এতিয়া শাসনত আছে, আপোনালোকে ধৰি ল'লে তেওঁলোক শাসনত নাথাকে বুলি। আমাৰতো একেবাৰে সুন্দৰভাৱে এলায়েন্স হ'ব, সুন্দৰভাৱে আপোনালোকে জানিব, আৰু ৰাইজেও এই ক্ষেত্ৰত আমাক সহায় কৰিব। বিতৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে গৌৰৱ গগৈ ভাৰতৰো নহয়, অসমৰো নহয়, যাৰ কাৰণে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত 25 লাখ যে চাকৰি দিম বুলি ক'লে দিলে নে নাই? তেওঁ সেইটো কথা নকয়, সেইটো নকয়। এই জনজাতি যে 6 জনগোষ্ঠীক যে 100 দিনৰ ভিতৰত যে আপোনাৰ যে জনজাতি দিম বুলি ক'লে সেইটো দিলে নে নাই? সেইটো নকয়। এতিয়া যে তেওঁ 1 লাখ চাকৰি দি ফটো মাৰি ফুৰিছে, সেই 1 লাখ চাকৰি নতুন দিছে নে অৱসৰ পোৱা খালী ঠাই পূৰণ কৰিছে? সেইটো কওকচোন। আজি যদি এজন মানুহে চাকৰি কৰে, অৱসৰ হয়, সেইটোতো অট'মেটিকেলি আপোনাৰ সেইটো ফিল আপ হ'ব। সেইটো গোটাই থৈ এতিয়া দি পেলাই কৈছে মই চাকৰি দিলোঁ। ৰাস্তাটো আগত কংগ্ৰেছৰ দিনৰ ৰাস্তা আছেই, সেই ৰাস্তাটোকে প্ৰলেপ বনাই কৈছে যে মই ৰাস্তা বনালোঁ। ক'ৰ পৰা বনাইছে? পইচাটো ক'ৰ পৰা হৈছে? ৰাইজৰ মূৰত টাঙোন ভাঙি কৰ লগাইহে আপোনালোকে হৈছে। এতিয়া আপোনালোকে যাওকচোন, আপোনাৰ ধুবুৰীৰ পৰা গুৱাহাটীলৈকে কেইখন টোল গেটত পইচা দিব লাগে। ভিতৰৰ ৰাস্তা দি যাবলৈ মানুহে আৰম্ভ কৰিছে, কাৰণ ইমানটো পইচা লৈ নাযায়। মানুহৰ বাস্তৱ যিটো কথা দিছিল ইলেকশ্যনৰ আগত, সেই কথাখিনি তেওঁ পালন কৰিলে নে নাই? সেইখিনি কথা কিয় নকয়? তেওঁৰ কোৱা কথাখিনিকে কৈছোঁ, 6 জনগোষ্ঠীক দিলে নে নাই? স্কুল যে 7,000 স্কুল বন্ধ কৰি দিলে, সেই স্কুলবিলাক আজি গুদাম ঘৰত কি হৈছে? মদৰ আড্ডা হৈছে। সেই স্কুলবিলাকত আজি জুৱা খেলৰ আড্ডা হৈছে। গোটেইবিলাকক মদাহী বনাইছে। ৰাইজৰ আমাৰ উঠিও আছে, আমাক মদাহী বনাই তেওঁক যাতে কথা শুনিব নোৱাৰে তেনেধৰণৰ একদম অৱস কৰি পেলাবলৈ লৈছে। এই কথাবিলাকে মূল সমস্যা। আজি তেলৰ দাম বাঢ়ি গৈছে, আজি দালিৰ দাম বাঢ়ি গৈছে, সেইবিলাক কমালে নে নাই? সেইটোৱে নকয়। আজি যে ইয়াৰ পৰা উচ্ছেদ কৰা মানুহবিলাকক আজি আপোনাৰ যে ইয়াত উচ্ছেদ কৰা বুলি কৈ যে কাৰ্বি আংলঙত 40,000 মানুহক যে 40,000 বিঘা যে উচ্ছেদ কৰিলে, সেইটো কথা নিমাত নিতাল। কওক মই আদানীক মাতি দিয়া নাই। গৌৰৱ গগৈ, ৰকিবুল হুছেইনহঁতে মিছা কথা কৈছে। কওক মই আদানীক মাতি দিয়া নাই। কিমানত মাতি দিছেতো আপোনালোকেও জানে, প্ৰচাৰহে হোৱা নাই। 1 টকাকৈ দিছে 1 বিঘাত, 1 টকা। এইবিলাক অন্যায় নহয়। আদানী আম্বানী তেওঁলোকৰ কাৰণে খিলঞ্জীয়া, আৰু ইয়াত থকা কোচ ৰাজবংশী লোকসকল খিলঞ্জীয়া নহয়। সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ চাপৰৰ মানুহ যোৱাখিনিক কি ক'লে? যে বড়ো কছাৰী বুলি মোক তাত একো নাই, মই এওঁক ভাল পাইছোঁ, এওঁকে টিকেট দিম। এইটো মানে কি? কাক টিকেট দিব? তেওঁ খিলঞ্জীয়া নেকি? তেওঁৰ নামত খিলঞ্জীয়া নহয়, কাৰণ তেওঁৰ লগত বেলেগ বেপাৰ বাণিজ্যত তেওঁলোকৰ সম্বন্ধ আছে। এই কথাবিলাক দিনৰ পোহৰৰ দৰে স্পষ্ট। যিবিলাক আপোনাৰ মাটিৰ কথা, ৰাইজৰ মাজৰ কথা, সেইবিলাক কথা নুসুধি বেলেগ কথালৈ আপোনাক লৈ যাব বিচাৰে, আমিও সেই ফাণ্ডত ভৰি দিব লাগিব। ধন্যবাদ।